চন্দ্ৰ দাস। কি হৈছিল ঘটনাটো? ঘটনাটো মানে কি, আমি ৰাতিপুৱা আহি দেখিছোঁ যে গাড়ীখনৰ গ্লাছ ভঙা, আৰু গাড়ীখনৰ গ্লাছ ভঙা। আমি যিমান সময় অনুমান কৰিছোঁ, এই গাড়ীখনৰ পাছত এখন স্কুটি আৰু মটৰচাইকেল আমি গেটখনৰ সৈতে সংলগ্ন কৰি শিকলিৰে বান্ধি থওঁ। সিহঁতে সেই শিকলিডাল এৰুৱালে শব্দ হোৱাৰ ভয়তে চাগে যিমান সময় গাড়ীখন উলিওৱাৰ চেষ্টা কৰিও মানে নোৱাৰি গাড়ীখনৰ গ্লাছখনকে ভাঙি থৈ গৈছে। পিছফালে গ্লাছখনকে ভাঙি থৈ গৈছে। এজাহাৰ এতিয়া ইতিমধ্যে আমি থানাত এজাহাৰ এখন দিছোঁ যে এই অঞ্চলটোত ৰাতি পহৰা দিবৰ ব্যৱস্থা কৰে। আপোনালোকৰ ঘৰ 100 মিটাৰ ডিষ্টেঞ্চতে থানাখন আছে। হয়, আগতো এনেকৈ চুৰ হোৱাৰ নাই, আগতে চুৰ হোৱাৰ হেৰিটো আমাৰ এই অঞ্চলটোত নাছিলে, কিন্তু এতিয়াতো সিহঁতে সাহস কৰিছে দেখোন। সেইকাৰণে আমাৰ ভয় লাগিছে যে ভৱিষ্যতেও যে ইয়াত চুৰ ডকাইত নহ'ব তাৰ কোনো মান নাই। সেইকাৰণে থানাত এজাহাৰখনো দিলোঁ। আৰু গাড়ীখনৰ গ্লাছখন সম্পূৰ্ণৰূপে ভাঙিছে। গাড়ীখন ইয়ন আছিলে, AS04J7339 নম্বৰ গাড়ীখন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।